জহার চাহ বাগিচার মাটি চাহ শ্রমিক সকলরে হব। সম্মানীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার এটি বৃহৎ ঘোষণা। 19 অক্টোবর তারিখে মরিয়নিত অনুষ্ঠিত হওয়া এখনি সভাত সম্মানীয় ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় এটি বৃহৎ ঘোষণা করে। আপোনালোকে কব 25 নৱেম্বৰত অসম বিধানসভাৰ অধিৱেশন আছে। এই অধিৱেশনতে আমি এখন নতুন আইন আনিম আৰু এই আইনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক আমি শ্ৰমিকসকলক কৰিম। আপোনালোকৰ মা দেউতাক আমি সেই মাটিৰ মালিক হিচাপে আমি স্বীকৃতি দিম। কোনো চৰকাৰে আগতে কেতিয়াও চাহ বাগিচা ৰাইজৰ বাবে ইমান কাম কৰিব পৰা নাছিল, কিন্তু আমি এটা এটাকৈ চাহ বাগিচা ৰাইজৰ বাবে আমি কাম কৰি গৈছো আৰু আমি আহিবলগীয়া দিনতো আমি কাম কৰি গৈ থাকিম। মই এটাই বিচাৰো, আমি বাগিচাত হাই স্কুল খুলিছো। সম্মানীয় মুখ্যমন্ত্রী ডাঙরিয়াক এই বৃহৎ ঘোষণার বাবে বহুত বহুত ধন্যবাদ জানাইছো। কারণ আদিবাসী চাহ জনগোষ্ঠীর মূল 3টা দাবির ভিতৰত আমার এটা আসলে ভূমির অধিকার, যেটো আপনি পূৰ কৰিবলৈ গৈ আছে। আপোনাৰ ওপৰত আমাৰ জনগোষ্ঠীটোৰ বহুত বিশ্বাস আছে যে আপুনি আমাৰ জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ বাবে, আমাৰ জনগোষ্ঠীটোৰ উন্নতিৰ বাবে বহুখিনি কাম কৰিব বুলি। আৰু আপুনি এই বৃহৎ ঘোষণা কৰিলে আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ভূমি প্ৰদানৰ যিটো ঘোষণা কৰিলে, সেই ঘোষণা আৰু প্ৰতিশ্ৰুতিটো মাত্ৰ প্ৰতিশ্ৰুতি হৈ নাথাকে বুলি আপোনাক অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় আই অসম।